Good afternoon everyone. तो आज আমি বুজাবলৈ লৈছো ওয়েল্ডিংত আমি ইউজ কৰা পাঁচটা জইনৰ কথা। তো ইয়াত আমাৰ কেইটা আছে জইন পাঁচটা আছে। আমি ওয়েল্ডিংত বিশেষকে পাঁচটা জইনে ইউজ কৰো। বাট জইন, কৰ্নাৰ জইন, তাৰপিছত আছে এড জইন, লেফট জইন আৰু টি জইন। তো ইয়াত যে ফিগাৰ দেখুওৱা হৈছে ইয়াত বাট জইন বুলি আছে। বাট জইনটো কি হয় যেতিয়া আমি দুটা মেটেল যেতিয়া আমি কি কৰো সন্মুখে লগ লগাও তো সেইটো হ'ব আমাৰ কি বাট জইন। বাট জইনটো কি হয় দুটা মেটেল সন্মুখে লগ লগোৱা হয় আৰু সেইটোৱে হ'ব আমাৰ বাট জইন। তাৰপিছত আছে ইয়াতে কৰ্নাৰ জইন। কৰ্নাৰ জইনটো কি হয় যেতিয়া দুটা মেটেলৰ কণা দুটা লগ লগোৱা হয়, দুটা মেটেলৰ যেতিয়া কণ দুটা লগ লগোৱা হয় তেতিয়া আমাৰ কি হ'ব এইটো আমাৰ কৰ্নাৰ জইন। তাৰপিছত আছে এড জইন। এড জইনত কি হয় দুটা মেটেলৰ কিনাৰবোৰ যেতিয়া দুটা মেটেলৰ কিনাৰবোৰ লগ লগোৱা হয় তো সেইটো হ'ব আমাৰ ইয়াতে এড জইন। ফিগাৰ দেখুওৱা হৈছে। তাৰপিছত আছে লেফট জইন। লেফট জইন কি হয় যেতিয়া দুটা মেটেল আমি কি কৰো এটাৰ ওপৰত এটা থৈ কেনে আমি কি কৰো জইন কৰো তো সেইটো হ'ব আমাৰ লেফট জইন। তাৰপিছত আছে আমাৰ ইয়াৰ টি জইন। টি জইনটো কি হয় যেতিয়া আমি মেটেল দুটা লগ লগাম কেনেকৈ লগ লগাম টি শেপত যেতিয়া আমি দুটা মেটেল লগ লগাম সেইটো হ'ব আমাৰ টি জইন। তো এইকেইটা জইন মানে পাঁচটা জইন, এই পাঁচটা জইন খুবেই ইম্পৰ্টেণ্ট। আমি মানে এইকেইটা জইন আমি কিহত ইউজ কৰোঁ বিশেষকৈ ওয়েল্ডিঙত ইউজ কৰোঁ আৰু এইকেইটা আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। ধন্যবাদ।